ভালকে দিয়া নাই প্লিজ আসন গ্ৰহণ কৰক স্যাৰ মানে মই কৈ আছো স্যাৰ এডুকেশন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই সব পালমুৰা উত্তৰ দিছে প্লিজ অখিল গগৈ সৰ বুলি কোৱাৰ লগে জপিয়া উঠিছে ভালকে দিয়া বোলে ঠিকই আছে এডুকেশন মিনিষ্টাৰ যে এনেকুৱা হলে মই কৈ আছো শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব প্লিজ উনাইবল সৰ ভালকে উত্তৰ দিয়া নাই জপিয়া উঠিছে কোট এডুকেশনৰ বিষয়ে ক'ব লাগে ঠিকই আছে নেক্সট কোৱেশ্চন ঠিক আছে উত্তৰবিলাক সর বুলি কোৱাৰ লগে জপিয়া উঠিছে অখিল গগৈ কোট এডুকেশন ভাল হ'ব স্যাৰ কোট এডুকেশন ভাল হ'ব স্যাৰ ঠিক আছে বহুত না উত্তৰবিলাক ঠিক আছে এইটো সদন হয় কোলে খেগ আৰু কি আছে বক এতই উত্তর আপনি স্যাটিসফাইড নহলে উত্তর ঠিক আছে উত্তরবিলাক answer is answer where you are satisfied or not so you meet honorable minister in talk your problem আপনি লগ ধরক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে সো সেই কাৰণে মই কৈছো ৰিপ্লাই দিলে আসল উত্তৰটো নিদি বেলে পলিটিক্যাল কথা কৈ আছে এনে উল্টা উল্টিকে বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবা সদনৰ যিটো ৰিপ্লাই দিলে হিটোই ৰিপ্লাই স্যার honorable ঠিকই আছে প্লিজ 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 প্রশ্নটো উত্তৰ নিদিয়ে ঠিকই আছে স্যার প্রশ্নটো উত্তৰ নিদিয়ে আরে বেলেগ আরে এমে কো বকি থাকিব না লাগে গল্প কৈ আছে হয় আমাৰ গল্প লাগে প্লিজ মাননীয় প্লিজ এটা কোৱেশ্চন মাননীয় অধ্যক্ষ মহোদয় অসম চৰকাৰে চৰকাৰৰ অধ্যক্ষ নগৰীয়া চৰকাৰৰ অধ্যক্ষ কৰিলৰ এলেকা কি নাই ডেভেলপমেন্ট আছে সকলো আছে জানিব লাগিব গতিকে অধ্যক্ষতা কৰি আপোনাৰ জৰিয়তে মানুহ বসবাস কৰে মন্ত্ৰী নগৰীয়া আহ্বান জনাইছে চৰ এলেকা এলেকা আছে চৰ এলেকা কোন অঞ্চল অন্তৰ্ভুক্ত হ'ব সেই বিষয়ে এটা উত্তৰ ভালকে দিয়া নাই প্লিজ আসন গ্ৰহণ কৰক স্যাৰ মানে মই কৈ আছো স্যাৰ এডুকেশন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই সব পালমুৰা উত্তৰ দিছে প্লিজ অখিল গগৈ সৰ বুলি কোৱাৰ লগে জপিয়া উঠিছে ভালকে দিয়া বোলে ঠিকই আছে এডুকেশন মিনিষ্টাৰ যে এনেকুৱা হলে মই কৈ আছো শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব প্লিজ উনাইবল সৰ ভালকে উত্তৰ দিয়া নাই জপিয়া উঠিছে কোট এডুকেশনৰ বিষয়ে ক'ব লাগে ঠিকই আছে নেক্সট কোৱেশ্চন ঠিক আছে উত্তৰবিলাক সর বুলি কোৱাৰ লগে জপিয়া উঠিছে অখিল গগৈ কোট এডুকেশন ভাল হ'ব স্যার কোট এডুকেশন ভাল হ'ব স্যার ঠিক আছে বহুত না উত্তৰবিলাক ঠিক আছে এইটো সদন হয় কোলে খেগ আৰু কি আছে বক এতই উত্তর আপনি স্যাটিসফাইড নহলে উত্তর ঠিক আছে উত্তরবিলাক answer is answer where you are satisfied or not so you meet honorable minister in talk your problem আপনি লগ ধৰক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে সো সেই কাৰণে মই কৈছো ৰিপ্লাই দিলে আসল উত্তৰটো নিদি বেলে পলিটিক্যাল কথা কৈ আছে এনে উল্টা উল্টিকে বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবা সদনৰ যিটো ৰিপ্লাই দিলে হিটোই ৰিপ্লাই স্যার honorable ঠিকই আছে প্লিজ 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 প্রশ্নটো উত্তৰ ঠিকই আছে স্যার প্রশ্নটো উত্তৰ নিদিয়ে আরে বেলেগ আরে এমে কো বকি থাকিব না লাগে গল্প কৈ আছে হয় আমাৰ গল্প লাগে প্লিজ মাননীয় প্লিজ এটা কোৱেশ্চন মাননীয় অধ্যক্ষ মহোদয় অসম চৰকাৰে